ইয়াৰ আপ টু ডেট বুলেটিন এতিয়ালৈকে প্ৰকাশ পোৱা নাই কিন্তু 2020 আৰু 22ৰ এছআৰএছ বুলেটিনত ৰাজ্যৰ প্ৰসূতিৰ মৃত্যুৰ হাৰ 125 লৈকে নামি আহে অৰ্থাৎ আমি যদি চাব যাওঁ যে 2006 চনত 480 প্ৰসূতিৰ মৃত্যুৰ হাৰেদি আৰম্ভ কৰি আমি যোৱা বছৰ কেইটাত বিশেষকৈ যোৱা দুটা দশকত আমি ইয়াত 22 লৈকে আছে গতিকে দুটা দশক বুলি আমি ক'ব নোৱাৰো কিছু কম যোৱা 16-17 বছৰত ৰাজ্যৰ স্বাস্থ্য খণ্ডত হোৱা যিটো ৰূপান্তৰ সেই ৰূপান্তৰে আমাক 125 প্ৰসূতিৰ মৃত্যুৰ হাৰলৈ আমাৰ ৰাজ্যখনক নমাই আনে মই আগতে আপোনালোকক কৈছিলো যে ঐতিহাসিকভাৱে অসমতে আটাইতকৈ বেছি মেটাৰনেল মৰ্টেলিটি ৰেট আছিলে 2019-21ৰ বুলেটিনত মধ্যপ্ৰদেশ আমাতকৈও নিম্নগামী হয় অৰ্থাৎ আমি লাষ্ট বাট ওৱান হওঁ আমাৰ এটা অংক আমি আগলৈ যাওঁ এইবাৰ আপোনালোকে জানি ভাল পাব যে এমএমআৰৰ ক্ষেত্ৰত আমি অকল 125 লৈকে নামি অহা নহয় মধ্যপ্ৰদেশ ছত্তীশগড় উত্তৰ প্ৰদেশ আৰু উৰিষ্যাৰ দৰে বৃহৎ ৰাজ্যকো আমি পিছ পেলাই অসমৰ পজিশন অকণমান হলেও আমি ইমপ্ৰুভ কৰিবলৈ সক্ষম হৈছো আৰু যদি এই প্ৰজেকচনত আমি চাব যাওঁ যে যিটো ধৰণে অসমৰ হ্ৰাস পাইছে যদি আপ টু ডেট এছআৰএছ প্ৰকাশ হয় তেতিয়ালে আমি ভাবো যে আমি ডাবল ডিজিটলৈকে নামি আহিছো তেনেকুৱা এটাও আমাৰ ধাৰণা হয়